প্ৰণাম কৰিব হাত জোৰ কৰি মংগলাচৰণৰ কাৰণে। ওম অজ্ঞানতিমিৰান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মিলিतं येन তস্मै শ্ৰীগুৰুৱে নমঃ। শ্ৰীচৈতন্যমনোভীষ্টं স্থাপিतं येन भूतले स्वयं रूपा कदा मह्यं ददाति स्वपदान्तिकं। नमो विष्णुपदाय कृष्णपृष्ठाय भूतले श्रीमते भक्तिवेदान्तस्वामिनिति नामिने। नमस्ते सरस्वती देवी गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि श्री गौर भक्तवृंद। हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे। ओम नमः भगवते वासुदेवाय। ओम नमः भगवते वासुदेवाय। ओम नमः भगवते वासुदेवाय। नारायणं नमस्कृतं नरचैव नरोत्तमं देवीं सरस्वती व्यासं ततो जयमुदीरये। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया। भागवत उत्तमश्लोके भक्तिर्भवति नष्टकी। मुखं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे श्रीगुरो दिनतारिणं। श्रीपरमानन्दमाधवं श्रीचैतन्यचन्द्र ईश्वरं। हरि ओं तत्सत्। नमः विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते राधानाथ स्वामिनिति नामिने। श्रील प्रभुपाद की जय। ভাগৱতম অধ্যয়ন কৰাৰ আগত সদায় এইটো বহুত দৰকাৰ হয় আৰু আৱশ্যকতা হয় যে আমি ভাগৱতমক অকণমান গ্ল'ৰিফাই কৰোঁ। হয়, আচ্ছা, ঠিক আছে। তো ভাগৱতমৰ অধ্যয়ন কৰাৰ আগত বহুত বেছি দৰকাৰ হয় যাতে আমি ভাগৱতমক অকণমান গ্ল'ৰিফাই কৰোঁ। চ' গ্ল'ৰিফিকেশ্যন যদি আমি ভাগৱতমৰ নকৰোঁ তো এনেতো এনে ভাবিব গ'লে বেয়াও লাগে। আৰু ছেকেণ্ড অফ অল ইমান ধুনীয়া এটা ইমান মূল্যৱান গ্ৰন্থ আমাৰ তাত থাকি যদি আমি তাৰ বিষয়ে যদি বৰ্ণনা নকৰোঁ, গতিকে সেইটো কিবা এটা ঠিক নহয় নিচিনা লাগে। গতিকে সৰুকৈ মই সৰু এটা গ্ল'ৰিফিকেশ্যন কৰিব খুজিছোঁ ভাগৱতমৰ বিষয়ে। চ' এইটো অকণমান ডাঙৰ হ'ব যদি আপোনালোকৰ অনুমতি হয়। সৰু বুলি ক'লোঁ কিন্তু অকণমান ডাঙৰ হ'ব। চ' অ'কে। চ' কিমানে শ্ৰীকৃষ্ণ ভগৱান যেতিয়া এই জড়জগত এৰি দিয়ে সেই লীলাটো অকণমান হ'লেও জানে? কিমানে জানে? অকণমান হ'লেও আইডিয়া? অ'কে। তো যেতিয়া ভগৱান ইয়াত আছিলে তো আমি চবেই জানো যে পৃথিৱী বহুত সুখী আছিলে। মানে ধৰিত্ৰী মাতা যদি হয় মা ধৰিত্ৰী পৃথিৱী, তো তেওঁ বহুত সুখী আছিলে কিয় কি স্বয়ং ভগৱান পৰমেশ্বৰ ভগৱান তেওঁ নিজেই এই মানে এই জড়জগতলৈ আহিছিলে। তো গতিকে সেইটোৰ পিছত যেতিয়া ভগৱান ফাৰ্ষ্ট অফ অল যেতিয়া ভগৱান বৃন্দাবন এৰি মথুৰালৈ যায় তেওঁৰ মানে জৰুৰীকালীন যি কৰ্ম আছে সেইবোৰ কৰিবলৈ, প্লাছ কংসক বধ কৰিবলৈ তেওঁ যেতিয়া বৃন্দাবন ধাম এৰি যায়, তেতিয়া যিমান গোপ গোপী আছে আৰু যিমান ব্ৰজবাসী আছে সকলোৱে ভগৱানক মানে ৰখাবলৈ বহুত চেষ্টা কৰে। কিন্তু চবে মনত আঘাত পায় যে ভগৱানে আমাক এৰি গৈ আছে। যদিও এইটো কোৱা হয় যে শ্ৰীকৃষ্ণ ভগৱান কেতিয়াও বৃন্দাবন এৰি যোৱাই নাই, তেওঁ সদায় বৃন্দাবনতে অৱস্থিত। কিন্তু ষ্টিল যেতিয়া গৈছিলে তো মই আমাৰ শিৱাপ্ৰভুৰ মাতাজীহঁতক এটা লেকচাৰ দিছিলোঁ, হিজ গ্ৰেচ অমৰেন্দ্ৰ দাস প্ৰভুজীৰ। তো তাত তেওঁ বহুত ধুনীয়াকৈ ব্যাখ্যা কৰে যে মানে ভগৱান যেতিয়া এই জগতখন এৰি পেলাই যায় তো কিমান দুখৰ পৰিস্থিতি এটা হয়। কিমান দুখৰ মানে যেনেকৈ ফাৰ্ষ্ট অফ অল ইমান লীলা কৰে ভগৱানে ব্ৰজধামত। তাৰপিছত যেতিয়া মানে এৰি পেলাই গৈ থাকে ভগৱান, তেতিয়া তেওঁৰ এজন সখা থাকে। তেওঁ ভগৱানক কয় যে মই আপোনাৰ কাৰণে আপোনাৰ ফেভৰেট ডিছ এটা বনাইছোঁ। ডিছ বুলি মই কৈছোঁ কিন্তু মানে সেইটো কিবা এটা আছিলে, মই একজেক্টলি মোৰ মনত পৰা নাই। হা, খিচিৰি টাইপ কিবা এটা আছিলে, চুখা খিচিৰি নেকি? আচ্ছা, তো সেইটো আছিলে। তো মানে তেওঁ কৈছিলে তেওঁলোক মানে বেছিভাগ সময় একেলগে সেইটো মানে শ্ৰীকৃষ্ণ ভগৱান আৰু তেওঁ সখা তেওঁলোকে একেলগে পাইছিল সেই প্ৰসাদটো। তো প্ৰায় সময় যেতিয়া এনেকৈ হয় তো যোৱা সময়ত ভগৱান যেতিয়া ধাম এৰি যোৱা সময় হৈছে তেতিয়া
তেতিয়াও তেওঁ লৈ আহিছে। তো ভগৱানে কৈছে ঠিক আছে মই আহি পেলাই নিশ্চয় খাম তোমাৰ লগত। তো তেওঁ কৈছে ঠিক আছে আপুনি যেতিয়া আহিব মই তেতিয়াই খাম, মই অকলে নাখাওঁ। ভগৱানে কৈছে মোৰ দেৰি হ'ব পাৰে, মই আজি নাহিব পাৰোঁ, কাইলৈও আহিব পাৰোঁ। তো ঠিক আছে মই কাইলৈ খাম। তাৰপিছত তেওঁ ভগৱানে কয় যে মই কাইলৈও নাহিব পাৰোঁ, মোৰ পৰহিও হৈ যাব পাৰে। তো তেওঁ কয় ঠিক আছে মই পৰহিলৈ খাম। তেওঁ কৈছে মই পৰহিও নাহিব পাৰোঁ, মোৰ এসপ্তাহো হ'ব পাৰে, ভগৱানে কৈছে। তেতিয়া তেওঁ অলপ সময় মানে এটা পজ ল'লে, তেওঁ মানে ভাবিলে ঠিক আছে একো নাই, মই এসপ্তাহ পাছতে খাম। তেওঁ ক'লে না এসপ্তাহো নহয়, মোৰ এমাহো লাগিব পাৰে। তেওঁ ক'লে হ'ব একো নাই, মই এমাহ এইটো নোখোৱাকৈ মই থাকিব পাৰিম। ভগৱানে ক'লে এবছৰো লাগিব পাৰে, কোনো হেৰি নাই। তো তেতিয়া তেওঁ বহুত দুখিত হৈ গ'ল, তেওঁৰ সখাজন। তেতিয়া তেওঁ বহুত যেতিয়া দুখিত হৈ গ'ল, তেতিয়া তেওঁ ক'লে ঠিক আছে আপোনাৰ ইচ্ছাৰ বাহিৰে মানে ওপৰততো মই যাব নোৱাৰোঁ, আপোনাৰ ইচ্ছাটো হেৰি কৰিব নোৱাৰোঁ, গতিকে মই ৰৈ দিম একো নাই। তেওঁ ভগৱানে ক'লে খুব সম্ভৱ নাই, মই কেতিয়াও নাহিবও পাৰোঁ। তো সেইটো শুনাৰ পিছত তেওঁৰ যোন লগৰ আছিলে সখাজন, তেওঁ মানে একেবাৰে ভাঙি পৰিল। কিন্তু তেওঁ সেইটোৱে ক'লে যে ঠিক আছে আপুনি যদি নাহে মই এই বস্তুটো এই খাদ্যটো কেতিয়াও আৰু মানে গ্ৰহণ নকৰিম যেতিয়ালৈকে আপুনি নাহে। তো সিমান বেছি তেওঁলোকে ভাল পাইছিলে হেৰি ভগৱানক। আৰু প্লাছ আৰু এটা বস্তু আছে ইয়াত, বলৰাম যোন হয় তেওঁক ভগৱানৰ প্ৰথম এক্সপানশ্যন বুলি কয়, প্ৰথম ভগৱানৰ এক্সপাণ্ডেড অৱতাৰ বুলি কোৱা হয়। তো এইটো বহুত ধুনীয়া এটা লীলা। আমি বেছিভাগ সময় মানে বলৰামক আমি পাহৰিয়ে যাওঁ তেওঁৰ বিষয়ে আলোচনা কৰিবলৈ। হয় আমি গড় নিতাই সদায় বুলি কওঁ, বাট যিমান বেছি আমি কৃষ্ণ ভগৱানৰ লগত জড়িত, ৰাধাৰাণীৰ লগত জড়িত, গৌৰাংগ মহাপ্ৰভুৰ লগত জড়িত, বলৰামৰ লগত ইমান নহ'ব পাৰোঁ। তো বলৰাম তাও যোন আছে তেওঁৰ বহুত ডাঙৰ এটা ৰোল আছে, ফাৰ্ষ্ট এক্সপানশ্যন ন। তো তেওঁ কি কৰে মানে যেতিয়াও যশোদা মা আৰু কৃষ্ণ ভগৱানৰ মিলন হ'ব লাগে, তো বলৰামক মানে ভগৱানে এই দায়িত্ব দিছে, মানে গোটেই যোনটো মানে গোলক ধামটো হয়, মানে গোটেই এই মানে কি ক'ম স্ফেয়াৰটো, মানে সেই গোটেইখিনি হ'ল বলৰাম, মানে এই জগতটোত নিচিনা ক'ব পাৰি। মই একজেক্ট শব্দটো মোৰ মনত পৰা নাই। তো যেতিয়াও মানে শ্ৰীকৃষ্ণ ভগৱান আৰু যশোদা মাই লগ ধৰিবলৈ আহে, তো তেওঁ কি কৰে বলৰামে কি কৰে নিজকে তেওঁ ষ্ট্ৰেচ কৰি লয়, সৰু কৰি লয়, যাতে ডিষ্টেঞ্চটো কমি যাওক আৰু যাতে কৃষ্ণ ভগৱান আৰু যশোদা মাই সোনকালে লগ পাব পাৰে। আৰু চিমিলাৰলি যেনেকৈ যেতিয়া ৰাধাৰাণী আৰু শ্ৰীকৃষ্ণ ভগৱানে লগ ধৰিব তেতিয়াও বলৰামে সেইটো কৰে। কিন্তু যেতিয়াই কৃষ্ণ ভগৱান বৃন্দাবন এৰি গৈ আছে, তেতিয়া বলৰামে কি কৰিছে তেওঁৰ অপজিট এটা ৰোল প্লে কৰিছে। তেওঁ কি কৰিছে নিজকে এক্সপাণ্ড কৰি দিছে, যাতে দূৰটো আৰু বাঢ়ি যাওক, যাতে যাওঁতে আৰু বেছি সময় লাগক। তো সিমান বেছি ধুনীয়া লীলা। তো গতিকে ভগৱান যেতিয়া এই ধাম পিছত ভগৱানে লীলা কৰে, কিন্তু বৃন্দাবনটো তেওঁ তেনেকৈ ঘূৰি নাযায়। তো যেতিয়া পিছত 100 বছৰ পিছত তেওঁ কুৰুক্ষেত্ৰত চবকে লগ পায় বাৰু সেইটোলৈ নাযাওঁ। কিন্তু পিছত যেতিয়া শেষৰ সময়ত যেতিয়া ভগৱান কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত সকলোখিনিৰ পিছত যেতিয়া এই জগতখন এৰি যায়, তো তেতিয়া এই পৃথিৱীৰ কি অৱস্থা হ'ব, সেইটো বহুত এটা চিন্তাৰ কথা হৈ গ'ল। তো মানে ইয়াত কৈছে যে দ্য লৰ্ড হেজ ৰিটাৰ্ণ টু হিজ এটাৰ্নেল এবৰ্ড, মানে তেওঁ নিজৰ ধামলৈ গুচি গ'ল। তো গতিকে হোৱাট উইল বিকাম অফ দ্য পিপল নাও, এতিয়া এই জগতখনৰ কি হ'ব, এই জগতৰ মানুহবোৰৰ কি হ'ব, তেওঁলোকৰ কি হ'ব। তো গতিকে প্লাছ আৰু এটা কুৱেশ্যন কৰিছে মুনিবৰে, যে কৈছে যে নাও দেট লৰ্ড কৃষ্ণ দ্য চ'ৰ্চ অফ অল ধৰ্ম, যিমান ধৰ্ম আছে সকলোৰে সাৰ হয়, যোনেই মানে অৰিজিন হয় সকলো ধৰ্মৰ, চ'ৰ্চ হয়। তো এতিয়া যিহেতু তেওঁ গুচি গৈছে, গতিকে হুৱেৰ ডাজ ধৰ্ম ৰিচাইড, এতিয়া ধৰ্ম ক'ত অৱস্থিত, এতিয়া ক'ত থাকিব। তো এইবোৰ কুৱেশ্যন আহিছে। তো গতিকে এটা শ্লোকত ইয়াত কোৱা হৈছে যে শ্ৰীমদ ভাগৱতম ইজ দ্য লিটাৰেৰী ইনকাৰ্নেশ্যন অফ গড। তো শ্ৰীমদ ভাগৱতমক কোৱা হৈছে এইটো ভগৱানৰ ডাইৰেক্ট ইনকাৰ্নেশ্যন হয়, এইটো ভগৱানৰ এটা অৱতাৰ হয়। আৰু কৈছে যে হুৱেৰ এভাৰ ভাগৱতম ইজ স্প'কেন, য'তো ভাগৱতম কথা কোৱা হয়, হুৱেৰ এভাৰ ভাগৱতম ইজ ৰিচাইটেড, য'তো এইটো উচ্চাৰণ কৰা হয়, ইয়াৰ শ্লোকবোৰ আবৃত্তি কৰা হয়, অৰ হাৰ্ড, য'তো শ্ৰৱণ কৰা হয়, দ্য লৰ্ড ইজ পাৰ্চনেলি প্ৰেজেণ্ট, তো ভগৱান স্বয়ং তাত উপস্থিত থাকে। তো এইটোৱে হ'ল আমাৰ ভাগৱতমৰ মহত্ব আৰু গ্লৰিফিকেশ্যন। ইয়াকে কৈ মই আৰম্ভ কৰিব খুজিছোঁ আপোনালোকৰ অনুমতি, যদি অনুমতি হয়। হৰে কৃষ্ণ, হৰে কৃষ্ণ। তো নাই মই ওলাই লওঁ। আপুনি কালি
কোনটো পঢ়িলে 23 পঢ়িলে 22 পঢ়িছে আচ্ছা ৰূপ প্ৰদান কৰা না না 23 পঢ়িছে আপুনি ঠিক আছে 23 পঢ়িছে 23 পঢ়িছে ঠিক আছে তো সবে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিব মই এবাৰ শ্লোকটো ওলাই লওঁ অকণ সময় দিব মোক বেয়া নাপালে ঠিক আছে তো ভাগৱতম আৰম্ভ কৰাৰ আগত এই শ্লোকটোৰ আলোচনা আৰম্ভ কৰাৰ আগত মই এটা বস্তু ক'বলৈ খুজিছোঁ যে ভাগৱতম পঢ়া বা ইয়াৰ বিষয়ে কিবা ব্যাখ্যা কৰা মোৰ যোগ্যতা একেবাৰে নাই আৰু এইটো আপোনালোকে পাঠ বুলি নাভাবিব বা ক্লাছ বুলি নাভাবিব কিয় সেইটোৰ যোগ্যতা মোৰ তাত নাই এইটো এটা আলোচনা আপোনালোকে ইয়াৰ মাজত কিবা এটা ক'বও পাৰে মোক যদি মই ক'ৰবাত ভুল কৰি দিছোঁ আৰু এইটো জাষ্ট মোৰ মানে এটা মই প্ৰেক্টিচ কৰি আছোঁ যাতে ভৱিষ্যতে গৈ মই সেইটোৰ যোগ্য হওঁ তো গতিকে আপোনালোকৰ যেতিয়াও যি আপোনালোকক লাগে না ইয়াত আপুনি কিবা এটা অলপ ভালদৰে চাই লওক তেনেকৈ কৈ দিব পাৰে একো নাই তো 24 নম্বৰ শ্লোক সবে মোৰ লগত এবাৰ উচ্চাৰণ কৰিব শৱ অয়ম সাক্ষী অনুগীতা সৎকথো वेदेषु गुषेषु च गुह्यावधिभिः य एकाईशो जगद् आत्मलीलाया सृजति अवतीयति न तत्र सज्जते অনুবাদ মই পঢ়িছোঁ আপোনালোকে শ্ৰৱণ কৰিব সখী এইজনেই সেই পৰম পুৰুষ পৰমেশ্বৰ ভগৱান যাৰ আকৰ্ষণীয় আৰু অগুহ্য লীলাসমূহ বৈদিক শাস্ত্ৰসমূহত গোপন তথ্যৰূপে তেওঁৰ মহান ভক্তসকলৰ দ্বাৰা বৰ্ণিত হৈছে এৱেই সেই একমাত্ৰ ঈশ্বৰ যিজনে এই জড় জগতৰ সৃষ্টি পালন আৰু সংহাৰ কৰে কিন্তু তাৰ দ্বাৰা প্ৰভাৱিত নহয় অনুবাদ আৰু প্ৰাঞ্জল তাৎপৰ্য জগতগুৰু শিলা প্ৰভুপাদ কি জয় তো তাৎপৰ্যলৈ আগবঢ়াৰ আগত বা অনুবাদটো আমি বুজাৰ আগত এবাৰ কণ্টেক্সটো আমি বুজি লওঁ যে ক'ত মানে কি হৈ আছিলে একজেক্টলি তো এই চেপ্টাৰৰ নাম হ'ল দশম অধ্যায় চেপ্টাৰৰ নাম হ'ল ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা যাত্ৰা তো ভগৱানে যিহেতু দ্বাৰকালৈ যাত্ৰা কৰি আছে তো হস্তিনাপুৰৰ যেতিয়া তেওঁ গৈ আছে তো সাদত কিছুমান কেইজনীমান মহিলা তেওঁলোকে ভগৱানক চাই আলোচনা কৰি আছে তো ইয়াৰ কেইটামান আগৰ শ্লোকত আমি গম পাইছোঁ যে ভগৱানক মানে যেতিয়া ভগৱান মানে যাত্ৰা কৰি আছে তো মৃদংগ বাজি আছে ঢোল বাজি আছে সেইবোৰ কৰি আছে তো মানুহে নানান ধৰণৰ কিবা কিবি কৰি আছে তো এটাতো আমি গম পালোঁ তেওঁলোকে ভগৱানক বৰ্ণনা কৰি আছে যে এওঁৱে সেই ভগৱান হ'ল যোন যে প্ৰকৃতিৰ যোনটো এটা হেৰি আছিলে মই ইংলিছত মোৰ মনত আছে সেইটো হ'ল 3 modes of nature ইয়াত লিখা আছে চাগে প্ৰকৃতিৰ সৃষ্টিৰ আগত 3 গুণৰ প্ৰকৃতিৰ সৃষ্টি হোৱাৰ আগত তেওঁৱে আছিল তো তেনেকৈ নানান ধৰণে তেওঁলোকে ভগৱানৰ বিষয়ে আলোচনা কৰি আছে যে এওঁৱে হ'ল তেওঁ এইবোৰ বিষয়ে কিবা কিবি কৈ আছে তো সিদিনা কালিৰ শ্লোকটো এবাৰ আমি অকণমান ৰিভিজন কৰি লওঁ তেতিয়া আমাৰ ভাল হ'ব তো কালিৰ শ্লোকত কি হৈছিলে আমাৰ প্ৰভুৱে কালিৰ শ্লোকটো আমাক আলোচনা কৰিছিলে যে তেওঁ ইয়াত আছিলে যে ইয়াৰ অনুবাদটো হ'ল যে এওঁৱেই সেই পৰম পুৰুষ পৰমেশ্বৰ ভগৱান মানে মহিলাবোৰে তেওঁলোকে এজনে আনজনৰ লগত আলোচনা কৰি আছে ভগৱানৰ বিষয়ে তেওঁলোকে কৈ আছে এওঁৱেই হ'ল পৰম পুৰুষ পৰমেশ্বৰ ভগৱান যাৰ অপাকৃত ৰূপ মহান ভক্তসকলে অনুভৱ কৰে যিসকলে তীব্ৰ ভক্তিময়ী সেৱাৰ অনুশীলন আৰু জীৱন আৰু ইন্দ্ৰিয়সমূহৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণৰ দ্বাৰা সম্পূৰ্ণৰূপে ভৌতিক চেতনাৰ পৰা মুক্ত হৈছে জীৱৰ অস্তিত্ব নিৰ্মল আৰু শুদ্ধ কৰাৰ সেইটোৱেই হ'ল একমাত্ৰ প্ৰথা তো ইয়াত ইন্দ্ৰিয়ক হেৰি মানে কি কৈছে ইয়াত ইন্দ্ৰিয়সমূহৰ ওপৰত নিয়ন্ত্ৰণৰ কথা কৈছে ইয়াৰ আগৰটোত যে কৈছে ভগৱান মানে ভগৱানৰ যিসকল মানে কি কৈছে মহান ভক্তসকল তেওঁলোকে ভগৱানক অনুভৱ কৰে আৰু তেওঁলোকে তীব্ৰ ভক্তিময়ী হয় আৰু কেনেকৈ অনুভৱ কৰে তেওঁলোকে একমাত্ৰ সেইটো ধৰণতে অনুভৱ কৰিব পাৰে যেতিয়া তেওঁলোকে নিজৰ ইন্দ্ৰিয়বোৰ নিজৰ বশত কৰে কণ্ট্ৰলত কৰে তেওঁলোকৰ নিজৰ সেন্সেছবোৰ কণ্ট্ৰলত থাকে তো ইয়াত এই কিন্তু আগৰ কালিৰ শ্লোকটো কিন্তু বহুত দৰকাৰী হয় মানে কৈছে যে
প্ৰভুৱে কালি বহুত ধুনীয়াকৈ কৈছে যে আমি কেৱল বেলেগ একো কৰিব নালাগে, ভক্ত সংগ কৰিলে হ'ল, ভাগৱত নিত্য ভাগৱত সেৱন কৰিলে হ'ল। আৰু এইবোৰ কৰোঁতে কৰোঁতে আমাৰ মানে ইন্দ্ৰিয়বোৰত মানে আমি কণ্ট্ৰল পাম আৰু আমি ভগৱানক মানে একেবাৰে ভক্তিময়ী হৈ আমি ভগৱানৰ মানে ভগৱানক অনুভৱ কৰিব পাৰিম, সেইটো কোৱা হৈছে। তো ইন্দ্ৰিয়টো দমন কেনেকৈ কৰিবলৈ কৈছে, মই একদম সৰুকৈ যদি কওঁ, সেইটো হ'ল ইয়াত কৈছে যে এক্সটাৰ্নেলি ইন্দ্ৰিয় কণ্ট্ৰল কৰা একেবাৰে কঠিন আৰু এইটো ইম্পচিবল বুলিও কৈছে। কিয় কি ইয়াত ঋষি বিশ্বামিত্ৰৰ কথা কৈছে কালি, যে তেওঁ ইমান বছৰ, হাজাৰ বছৰ তেওঁ তপস্যা কৰিলে, তেওঁ যোগ কৰিলে, লাষ্টত কি হ'ল, তেওঁ মানে তেওঁৰ ফল ডাউন হৈ গ'ল। তো ইমান বেছি মানে এইটো টাফ হয়। আৰু সেইদিনা হিজ গ্ৰেচ পুণ্ডৰীকাক্ষ প্ৰভুৱেও কৈছে যে ইন্দ্ৰিয় কণ্ট্ৰলটো, ইন্দ্ৰিয় দমন বা চেন্স গ্ৰেটিফিকেশ্যনটোক আমি এনেকৈ চাব নালাগে যে আমি কণ্ট্ৰল কৰিব লাগে। মানে এনেকুৱা নহয় যে মই এই মাতাজীজনীক চাব নালাগে মোৰ, বা ইছৰাম মোৰ এনেকুৱা অনুভৱ হ'ব নালাগে, নাপায় এনেকৈ। তো ঠিক আছে, সেইটো কণ্ট্ৰল কৰাৰ চেষ্টাটো ভাল। বাট সেইদিনা হিজ গ্ৰেচ পুণ্ডৰীকাক্ষ প্ৰভুৱে কি কৈছে যে যদি আমাৰ মানে আমাৰ অপজিট জেণ্ডাৰক চাই যদি কিবা অনুভৱ হোৱা নাই, তাৰ মানে আমাৰ কিবা প্ৰব্লেম আছে। যদি কিবা হৈ আছে বা কিবা ভিতৰত যে যোনটো কোৱা হৈছে যে আমাক মানে আমাৰ বিপৰীত যোন জেণ্ডাৰ বা লিংগ, তেওঁক চাই আমাৰ মনত কিবা এটা হয়, তো সেইটো হোৱাটো নেচাৰেল বুলি কোৱা হৈছে আৰু যদি নৰ্মেল। তো সেইটোক ইমান বেছি অভাৰ এমফাচাইজ কৰিবলৈ কোৱা নাই যে এইটো বহুত ডাঙৰ এটা প্ৰব্লেম, সেইটো নহয়। যদি হোৱা নাই একো অনুভৱ, তেতিয়া প্ৰব্লেম। তো এইটো আচৰিত কথা, বাট সেইটোৱে, যদি কিবা হোৱা নাই তেতিয়া প্ৰব্লেম। সেইদিনা হিজ গ্ৰেচ অঘৰীৰ প্ৰভু, তেওঁ প্ৰহ্লাদ মহাৰাজৰ টিচিং, এটা বুক যে আমি বহুত ডিষ্ট্ৰিবিউট কৰোঁ, সেইটো তেওঁ পঢ়ি আছিলে। সেইদিনা তাত শিলা প্ৰভুপাদে কৈছে যে, শিলা প্ৰভুপাদে যেতিয়া বুকখন লিখিছিলে তেতিয়া কৈছে মানে যে 14 বছৰ হ'ল মই মোৰ পৰিয়ালৰ পৰা দূৰত আছোঁ, কিন্তু তাৰ মিনিং এইটো নহয় যে মই মোৰ পৰিয়াললৈ মনত নপৰে, মোৰ মনত পৰে, মোৰ ল'ৰা ছোৱালীৰ মনত পৰে, মোৰ তেওঁলোকৰ চিন্তা হয়, কিন্তু তাৰ মিনিং এইটো নহয় মই তেওঁলোকৰ ওচৰলৈ যামগৈ এতিয়া। তো কৈছে দিছ ইজ নলেজ, দিছ ইজ পাৰফেকশ্যন। প্ৰভুপাদে একজেক্ট লিখিছে যে মানে দৃষ্টি হ'ব, দৃষ্টি যাবই, কিন্তু ক্ৰিয়া হ'ব নালাগে তাৰ অপজিটত। মানে যদি মানে কিবা হোৱা নাই সেইটো মেণ্টেল, আৰু যদি কিবা এটা ফিলিংছ আহিছে সেইটো হ'ল জেণ্টেল। সেইটো বেলেগ বেছি ডিপ লৈ যাব নালাগে, কাৰণ মই জানিব লাগিব যে মই অপজিটত মোৰ কোন আছে। তো মানে ৰেছপেক্ট কৰা মাতৃও হ'ব পাৰে, ভনীও হ'ব পাৰে, ছোৱালীও হ'ব পাৰে, সেইটো আমি মানে আইডেণ্টিফাই কৰি ল'ব লাগে। তো হয়, তো সেইটোৱে মানে এইটোক ইমান বেছি মানে ডাঙৰ বস্তু বুলি ভাবিব নালাগে। তো মানে জাষ্ট সেইটোৱে যে আমি সেইটো চাই পেলাই আমাক কিবা অনুভৱ হ'ব, সেইটো বহুত নেচাৰেল হয়। তো গতিকে আমি সেইটোক জাষ্ট তাৰ মানে সেইটো চোৱাৰ পিছত আমি জাষ্ট একো ক্ৰিয়া কৰিব নালাগে, সেইটো নেচাৰেলি হেৰি কৰি দিব লাগে। প্লাছ ইয়াত বহুত ধুনীয়া এটা চলিউশ্যনো দিছে শিলা, মানে ইয়াত এই শ্লোকত আগত শিলা প্ৰভুপাদেও ধুনীয়াকৈ ব্যাখ্যা কৰিছে যে আমি চেন্সবিলাকক কণ্ট্ৰল কৰিব নোৱাৰিম, তাৰ এগেইনষ্টত আমি তেওঁলোকক বেলেগ কাৰ্যত এংগেজ কৰিব পাৰিম। যেনেকৈ আমাৰ কাণৰ মানে কাণ মানে চেন্স গ্ৰেটিফিকেশ্যন কোনোবাই যদি কয় মই নকৰোঁৱে, তো সেইটো মানে কমপ্লিট ভুল হ'ব। যেনেকৈ মোৰ গান শুনি ভাল লাগে, তো ভাল গান শুনি ভাল লাগে, তেতিয়া কি হ'ল, মই মোৰ কাণক গ্ৰেটিফিকেশ্যন দি আছোঁ। তো গতিকে চিমিলাৰলি কিবা খাই ভাল লাগে, তো মই মোৰ জিভাক দি আছোঁ। আৰু কিবা বেয়া বস্তু চাই ভাল লাগে বা কিবা ধুনীয়া বস্তুৱে হওক ভগৱানৰ বাহিৰে, তো মই মোৰ চকুক হেৰি দি আছোঁ। তো তেনেকৈ কোৱা হৈছে। আৰু কিবা কথা পাতি ভাল লাগে, গছিপ কৰি ভাল লাগে, যোনটো মানে চৰ্চা যোনটো দৰকাৰী নহয়, তো সেইটো হ'ল। তো এইবোৰ চব চেল্ফ গ্ৰেটিফিকেশ্যন। তো এইবোৰ নকৰাটো বহুত টান, যে আমি কিবা নাচাম, তো সেইটো বহুত টান হয়, এইটো মানে প্ৰেক্টিকেলো নহয়। গতিকে জাষ্ট আমি নিজকে এংগেজ কৰোঁ, যাতে চকু দি আমি ভগৱানক চাওঁ, কাণেদি ভগৱানৰ গান শুনো, ভজন শুনো, মুখেদি ভগৱানৰ গীত গাওঁ। ময়ো সেইটো চেষ্টা কৰি আছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব যাতে সেইটোত সফল হওঁ। তো এতিয়া আমি আজিৰ শ্লোকটোৰ তাৎপৰ্যলৈ যাম। ভগৱদ গীতাত কোৱাৰ দৰে সমগ্ৰ বৈদিক সাহিত্যত ভগৱান শ্ৰীকৃষ্ণৰ মহিমা কীৰ্তন কৰা হৈছে। তো ইয়াৰ আগত আমাৰ শিৱা প্ৰভুৱে সেইদিনা পঢ়িছিলে যে যেতিয়া মহিলাবোৰে ভগৱানৰ বিষয়ে আলোচনা কৰি আছিলে, তো তেতিয়া কি হৈছিলে, সেইবোৰ বৈদিক মন্ত্ৰতকৈও বেছি কি আছিলে প্ৰভু একজেক্টলি, বৈদিক মন্ত্ৰৰ উচ্চাৰণতকৈও বেছি মধুৰ আছিলে সেই আলোচনাবোৰ। কিয় সেইটো পৰম ভগৱানৰ বিষয়ে আলোচনা কৰা হৈ আছিলে। ইয়াতো কোৱা হৈছে যে ভগৱদ গীতাত কোৱাৰ দৰে সমগ্ৰ বৈদিক সাহিত্যত ভগৱান শ্ৰীকৃষ্ণৰ মহিমা কীৰ্তন কৰা হৈছে। যিমান শাস্ত্ৰ আছে
চবতে ভগৱানৰ মহিমা কীৰ্তন কৰা হৈছে সেই একেটা কথাকে ভাগৱতৰ এই শ্লোকত প্ৰতিপন্ন কৰা হৈছে সেই একেটা কথাকে ইয়াতো কোৱা হৈছে ব্যাসদেৱ নাৰদ মুনি সুখদেৱ গোস্বামী কুমাৰসকল কপিল প্ৰহ্লাদ জনক ৰজা বলি আৰু যমৰাজৰ দৰে ভগৱানৰ মহান ভক্ত আৰু ভগৱানৰ শক্তাবিষ্ট অৱতাৰসমূহৰ দ্বাৰা বহু শাখা আৰু উপশাখাত বেদৰ বিস্তাৰ ঘটিছে তো ভগৱানৰ যেন যিমান ভক্ত আছে আৰু ভগৱানে ইমান ব্ৰাঞ্চেছ বনাইছে আৰু চবতে নিজৰ মানে এটা এডমিনিষ্ট্ৰেশ্যন দিছে এটা ৰোল দিছে চবকে তো ইয়াত কোৱা হৈছে যে তেনেকেই বহুত শাখা আৰু উপশাখা ওলাইছে বেদৰ হেৰি আৰু চবতে বিস্তাৰ ঘটিছে এইবোৰৰ বিষয়ে কিন্তু বিশেষকৈ শ্ৰীমদ ভাগৱতত ভগৱানৰ কাৰ্যকলাপৰ গুৰুত্তম অংশসমূহ তেওঁৰ অন্তৰংগ ভক্ত শ্ৰীলা সুখদেৱ গোস্বামীৰ দ্বাৰা বৰ্ণিত হৈছে তো শ্ৰীলা সুখদেৱ গোস্বামীৰ দ্বাৰা ভগৱানৰ বিষয়ে ইয়াত বৰ্ণিত কৰা হৈছে এইটো বুলি কোৱা হৈছে শ্ৰীমদ ভাগৱতম তো বেদান্ত সূত্ৰ উপনিষদসমূহত তেওঁৰ লীলাসমূহৰ গোপন অংশৰ কেৱল ইংগিত মাত্ৰ দিয়া হৈছে তো কৈছে বাকী শাস্ত্ৰ যেনেকৈ বেদান্ত শাস্ত্ৰ যিমান উপনিষদ আছে সেইবোৰত কেৱল মানে ইংগিতহে দিয়া হৈছে ভগৱানৰ হেৰি কি কৈছে লীলাসমূহৰ গোপন অংশৰ বিষয়ে কেৱল ইংগিত মানে জাষ্ট এটা টাচ ধৰক মানে চুই পেলাই ওলাই আহিছে তেনেকৈ মানে ইমান গভীৰত যোৱা নাই কিন্তু শ্ৰীমদ ভাগৱতমত বহুত গভীৰ গৈছে বুলি কোৱা হৈছে তো প্লাছ নেক্সট কৈছে যে উপনিষদসমূহৰ দৰে বৈদিক সাহিত্যত ভগৱানৰ বিষয়ে যি জড়জাগতিক ধাৰণা আছে তাতকৈ ভগৱান যে বেলেগ সেই কথা স্পষ্টভাৱে কোৱা আছে তো উপদেশ যিমান উপদেশ অমৃত মানে উপনিষদ যিমান আছে সেইবোৰত ভগৱানক মানে ভগৱানৰ বিষয়ে যি জড়জাগতিক ধাৰণা আছে মানে যোনটো মেটেৰিয়েল কনচেপ্টছ আছে তো সেইবোৰক আৰু সেইবোৰতকৈ তাতকৈ যে ভগৱান বেলেগ সেইটোৰ কথা স্পষ্টভাৱে ইয়াত কোৱা হৈছে যে ভগৱান অকল জড়জাগতিক কনচেপ্ট নহয় মেটেৰিয়েল কনচেপ্ট নহয় তো তেওঁৰ স্বৰূপ সম্পূৰ্ণৰূপে চিন্ময় সেইবাবে তেওঁৰ ৰূপ নাম গুণ উপকৰণ আদি সকলোবিলাক জড়তত্ত্বতকৈ বেলেগে বুলি বিশদভাৱে দেখুৱাই দিয়া হৈছে ইয়াত জড়তত্ত্বতকৈ বেলেগ বুলি ইয়াত কোৱা হৈছে তেওঁৰ গুণ ৰূপ সকলোখিনি আৰু সেইবাবেই কম বুদ্ধি সম্পন্ন লোকসকলে কেতিয়াবা ভুলভাৱে বুজি তেওঁক নিৰাকাৰ বা নিৰ্বিশেষ বুলি ভাবে কিছুমান ইয়াত কোৱা হৈছে কম বুদ্ধি সম্পন্ন লোক তেওঁলোকে নিৰাকাৰ বা নিৰ্বিশেষ বুলি ভাবে কিন্তু প্ৰকৃততে তেওঁ পৰম পুৰুষ ভগৱান আৰু তেওঁৰে আংশিক প্ৰকাশ হ'ল পৰমাত্মা বা নিৰ্বিশেষ ব্ৰহ্ম তো বেচিকেলি আমি ইয়াত বুজিছোঁ ইয়াতে প্ৰাঞ্জল তাৎপৰ্য শিলা প্ৰভুপাদৰ প্ৰাঞ্জল তাৎপৰ্য সমাপ্ত হয় জগতগুৰু শিলা প্ৰভুপাদ কি জয় তো ইয়াত এটা লাষ্টত এটা বস্তু বহুত ধুনীয়াকৈ কৈছে যে ইয়াত সকলো কথা ব্যাখ্যা কৰা হৈছে আৰু বহুত ডিটেইলত ইয়াত মানে ওপৰলৈকে যোৱা নাই আৰু ছেকেণ্ড কথা ইয়াত এটা বস্তুত বহুত জোৰ দিছে যে কম বুদ্ধি সম্পন্ন লোকসকলে কিন্তু ভুল ভাবি লয় এতিয়া সিদিনা মই যেতিয়া ৰথযাত্ৰাত মোৰ ঘৰলৈ গৈছিলোঁ এইটো মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ এটা ক'বলৈ খুজিছোঁ তো ৰথযাত্ৰা যেতিয়া মই মোৰ ঘৰলৈ গৈছিলোঁ তেতিয়া মোৰ বায়ে কৈছে তেওঁৰ এজনী মানে তেওঁলোকক মই মন্দিৰলৈ আহিবলৈ ক'লোঁ যে ব'লা ভাল লাগিব তেওঁলোকে বহুত কম যায় তো ৰথযাত্ৰাত গ'ল তো তেওঁলোকে কৈছে বা কেনেকুৱা মন্দিৰহে আমাক প্ৰসাদ দি পঠাইছে যে তো বেছিভাগ মানে নামঘৰত যোৱা হয় বুট মগু দিয়া হয় মানে অন্ন কিয় দিছে তো সেইটো মানে কিয় দিছে অন্ন আৰু ইমান বেছিকৈ কেলৈ দিছে আৰু ইমান মিঠাই দিছে ইমানকেইটা মানে ব্যঞ্জনো কেলৈ দিছে তো এজনী অসমীয়া মাতাজী এজনীও গৈছে মোৰ বাৰ বান্ধৱীৰ মাক তেওঁ কৈছে এইবোৰতো আমাৰ তাত নহয় এইবোৰ মানে কিয় এনেকৈ কৰিছে তেওঁলোকে আকৌ আমাক আহি পেলাই কেলৈ কৈছে যে আপোনালোকে আৰু আহিব না আৰু ইমান মানে পাৰ্চনেলি কিয় আমাক টাইম দি আছে ইমান তো তেওঁলোকে সেইটো কৈছে প্লাছ তো তেওঁ তাৰ ভিতৰত এজনী তেওঁৰ মোৰ বাৰ বান্ধৱী এজনী আছিলে তেওঁ কৈছে ইয়াত ভগৱান আছে ন তেওঁ কৈছে হয় আছে তেওঁ কৈছে না আমিতো নিৰাকাৰ ভগৱানক মানো তেওঁলোকে কৈছে তো আমিতো নিৰাকাৰ ভগৱানক মানো তেওঁলোকে কৈছে ইয়াত যেনেকৈ কৈছে কম বুদ্ধি মানে সকলে নিৰাকাৰ ভগৱানক মানে আৰু জড়জাগতিক কনচেপ্টটো মানে নিৰাকাৰ ভগৱান তো মানে তেতিয়া মানে মই ভাবিলোঁ যে মানে মই সুধিবলৈ মন গ'ল যে মানে আমি মানে তেওঁলোকে নিৰাকাৰ মানে কিয় মানে তোমাৰ মোৰ বাক ক'লোঁ ডাইৰেক্টলি মই কোৱা নাই তো মোৰ বায়ে সুধিলে যে তোমালোকে নিৰাকাৰ মানে কি নাই আমাৰ পূৰ্বপুৰুষে আমাৰ সকলোৱে কৈ গৈছে যে নিৰাকাৰে হয় তো গতিকে নিৰাকাৰ হয় এতিয়া চাওক তেওঁলোকক কৈ গৈছে যে নিৰাকাৰ হয় তো গতিকে তেওঁলোকে নিৰাকাৰটোতে থাকি গৈছে তেওঁলোকৰ ঘৰত বোলে এটা ফটো নাই ভগৱানৰ একো নাই বোলে কিন্তু তেওঁলোকে বোলে ভগৱানক মানে
এতিয়া মোৰ কথা হ'ল মানে মই এটা বেছিক কুৱেশ্যন মানে তেওঁলোকলৈ মানে আজি আলোচনা কৰি আছোঁ ভগৱানে ইমান ধুনীয়া তেওঁৰ ৰূপ দেখুৱাইছে ইমান ধুনীয়াকৈ তেওঁ প্ৰকট হৈছে কোনটো ৰূপৰ কথা তেওঁ কওঁ শ্যাম সুন্দৰৰ কথা কওঁ নে জগন্নাথৰ কথা কওঁ ৰামৰ কথা কওঁ শ্ৰীৰামৰ কথা কওঁ নে মানে সকলো মানে একদম বিঘ্ন বিনাশক নৃসিংহদেৱ ভগৱানৰ কথা কওঁ নে একেবাৰে মৰম লগা গোপালৰ কথা কওঁ মানে কোনটো ৰূপৰ কথা কওঁ এতিয়া এইবোৰক বাদ দি মানে নিৰাকাৰ ভাৱক কেনেকৈ মানি আছে তেওঁলোকে কিন্তু হয় নিৰাকাৰবাদৰ কথাও আছে নথকা নহয় বাট যিহেতু তেওঁ ভগৱান আৰু ভগৱানৰ কনচেপ্ট কি ভগৱান মানে সীমিত নহয় ন কোনো বস্তুক লৈ তো ভগৱানৰ অৰ্থটোৱে হ'ল তেওঁ অল এট্ৰাক্টিভ অল পাৱাৰফুল অল অপনেণ্ট মানে তেওঁৰ কোনো লিমিটেশ্যন নাই তো তেওঁ কেৱল এটা নিৰাকাৰবাদক লৈ সীমিত থাকিব নেকি তেওঁ যদি ভগৱান হয় তেওঁ এটা আকাৰ ল'ব নোৱাৰে তেওঁৰ নিজা কোনো হেৰি থাকিব নোৱাৰে এতিয়া কালি মই এটা ভিডিঅ' চাইছিলোঁ এতিয়া চাওক আজিকালি যোন ইউথ মানে আমাৰ বয়সৰ স্পেচিয়েলি আমি লাকি বাই হিজ ডিভাইন গ্ৰেচ শিলা প্ৰভুপাদ তেওঁৰ বাবে আমি তেওঁৰ কাৰণে আমি এইটো পথত যাতে আহিছোঁ আৰু আমি সেইটোৰ ফালে আমি যোৱা নাই কি হৈছে মই সেই ভিডিঅ'টোত চাইছোঁ এজন মানে বহুত ছিনিয়ৰ এজন মংক হয় তেওঁ হয়তো তেওঁ পূৰা মানে এটা মানে বহুত মানুহ আছে তাত চবৰ ওচৰত কৈ আছে যে ভগৱান মানে আমি ভগৱানক এনেকৈ প্ৰাৰ্থনা কৰিব লাগে যে হে ভগৱান আপুনি যদিও আমাক কেতিয়াবা মানে আমাৰ ওচৰত আহি যায় তো আপোনাৰ সেই ৰূপটো আমি চাব নোখোজোঁ ভাবক তেনেকৈ ভগৱানক তেনেকৈ কৈছে আপোনাৰ ৰূপটো আমি চাব নোখোজোঁ কিয় আপোনাৰ ৰূপটো হ'ল মায়াবাদী ভগৱানক কৈছে ভগৱানৰ ৰূপটো মায়াবাদী হয় মায়াৰে পৰিপূৰ্ণ আমি জানো যে আপুনি আমাৰ ভিতৰতে আছে গতিকে আমি আপোনাক চাব নোখোজোঁ চোৱাটো দৰকাৰ নাই আমি জাষ্ট অনুভৱ কৰিলে হ'ল তাৰ তলত মানুহবোৰে কমেণ্ট কৰিছে ইউথবোৰে তেওঁলোকে কৈছে যে বা কিমান ডিপ কথা কৈছে তেওঁলোকে এনেকৈ কমেণ্টবোৰ কৰি আছে মানে তেওঁলোকে আচৰিত হৈ গৈছে ইমান দ থকা কথা কৈছে বা ইমান দামী কথা কৈছে তেনেকুৱা তেওঁলোকে শাস্ত্ৰ পঢ়া নাই চিমিলাৰলি মোৰ তেওঁলোকে বাৰ বান্ধৱীজনী তেওঁলোকে গোটেই পৰিয়ালটোৱে মানে তেওঁলোকৰ ককা দেউতাই যি কৈছে পূৰ্বপুৰুষে যি কৈছে সেইটো ফ'ল' কৰি গৈয়ে আছে যে আমিতো সেইটোৱে মানো আৰু বেলেগ একো নাই কিন্তু আমি যদি জাষ্ট গীতা উঠাই যদি এবাৰ যদি গীতাটো অধ্যয়ন কৰোঁ বেলেগ ইমান শাস্ত্ৰ পঢ়িব দৰকাৰ নাই মোৰ একেবাৰে মনত নাই কিন্তু যিমান মই জানো চাগে দ্বাদশ অধ্যায়ত চাগে কিবা এটা এনেকুৱা আছিলে ঠিকে আছে দ্বাদশ অধ্যায় প্ৰথম শ্লোক অৰ্জুনে প্ৰশ্ন সোধে চাওক যে যিসকলে এইদৰে অনবৰতে ভক্তিযুক্ত হৈ আন্তৰিকভাৱে আপোনাৰ উপাসনা কৰে ঠিক আছে উপাসনা কৰে তেওঁলোকে আৰু আন্তৰিকভাৱে কৰে ভক্তিযুক্তও কৰে আৰু যিসকলে ইন্দ্ৰিয়াতীত নিৰ্বিশেষ অব্যক্ত ব্ৰহ্মৰ উপাসনা কৰে এফালে আছে যিসকলে মানে ভগৱানৰ উপাসনা কৰে ভক্তিযুক্ত হয় আৰু যিসকলে নিৰ্বিশেষভাৱে উপাসনা কৰে সেই দুইবিধৰ ভিতৰত কোনবিলাক আটাইতকৈ ভাল যোগী বুলিব পাৰে অৰ্জুনে কুৱেশ্যনটোক অলৰেডি কৰিছে এই গীতাৰ যে এটা আছে ইম্পাৰ্চনেল মানে নিৰাকাৰবাদক তাত কি কৈছে নিৰ্বিশেষ অব্যক্ত মানে এক হেৰিটো নাই তো সেইটো ভালনে যিসকলে আপোনাৰ মানে ৰূপত হেৰি কৰে অধ্যয়ন কৰে তো নেক্সটত ভগৱানে উত্তৰো দিছে যে পৰমেশ্বৰ ভগৱানে ক'লে যিসকলে মোৰ সবিশেষ ৰূপৰ চিন্তাত মনটো স্থিৰ কৰি ৰাখি পৰমাৰ্থিক বিশ্বাসেৰে সদায় মোৰ উপাসনা কৰে মোৰ মতেৰে তেওঁলোকে উত্তম যোগী ভগৱানে ইয়াত এনচাৰ দি আছে এতিয়া তেওঁলোকৰ ককা দেউতাৰ কথাটো কি ভগৱানৰ এনচাৰতকৈ বেছি ডাঙৰ নেকি তো ভগৱানে নিজে কৈছে যিসকলে মোৰ সবিশেষ ৰূপৰ চিন্তা কৰি পেলাই হেৰি কৰে তো কিমান ধুনীয়াকৈ ভগৱানে অলৰেডি কৈছে এনচাৰটো ইয়াতে আছে বাট দুৰ্ভাগ্যক্ৰমে আমি সেইটো মানে চোৱাই নাই কেতিয়াও সেইটো এইটো মানে এনেকুৱা এক্সাম্পল এটা মই যদি দিওঁ তো মই এটা বহুত বেয়া এক্সাম্পল দি আছোঁ কিন্তু আশা কৰোঁ বুজিব পাৰি মানে মই ঘৰত আছোঁ মোৰ মা নাই ঘৰত ঠিক আছে মই এটা বিস্কুট খাই বহুত ভাল পাওঁ ছাপ'জ এক্সাম্পল তো বিস্কুটটো মই খাই বহুত ভাল পাওঁ তো মই মোৰ মাক কৈছোঁ তো মায়ে কৈছে মই তোৰ কাৰণে থৈ দিম তই খাই ল'বি তো মই বিচাৰিছোঁ চবতে বিচাৰিছোঁ ঢেৰ বিচাৰিছোঁ নাই মই পাকঘৰত পোৱা নাই মই অশান্তি পাই গৈছোঁ মই বিচাৰি আছোঁ নাই পোৱা মোৰ খং উঠি গৈছে তাৰপিছত মই মাক আহোঁতে কৈছোঁ মই কৈছিলোঁ আপোনাক মোক লাগে আপুনি কৰে মায়ে দেখুৱাই দিছে ওচৰতে মোৰ কাৰণে টেবুলত আনি থৈ দিছিলে তো মানে সেইটো সদায় মোৰ ওচৰতে আছিলে কিন্তু মই কেতিয়াও খুলিয়ে চোৱা নাই এটা মানুহ মই ভাবাই নাই ইয়াত থাকিব তো এইটোতো সদায় আমাৰ লগতে আছে চবৰ ঘৰত আছে গীতা কাৰ ঘৰততো নাই তো কেতিয়াও আমি খুলিয়ে চোৱা নাই বস্তুটো যদি এবাৰ খুলি চালোঁ হয় তো বস্তুটো আমাৰ ওচৰতে আছে গোটেইখিনি প্ৰশ্ন উত্তৰ ইয়াত কি নাই ভগৱানে এইটো এনচাৰ দিছে যে কোনটো ৰূপ মানে কোন ৰূপক পূজা কৰিব লাগে তেওঁৰ
নে নিৰ্বিশেষটোক পূজা কৰিব লাগে সেইটোৰ বিষয়ে কৈছে তাৰপিছত এইটো কৈছে যে ভগৱান কোনজন ভগৱান হয় ইমান কেইটা 33 crore দেৱী দেৱতা বুলি কোৱা হয় তো ইমান কেইটাৰ ভিতৰত কাক পূজা কৰিব লাগে আৰু কাক কৰিব লাগে যদি কিয় কৰিব লাগে তেওঁক তো সেইটোৰ বিষয়ে কৈছে তো এনসাৰ কি লাগে ধৰ্মৰ বিষয় সব ইয়াতেতো আছে কিন্তু নাই কিন্তু আমাৰ নেচাৰটো কি হ'ল মানে আমাৰ নেচাৰ নহয় আমি সবকে খুদিম কিন্তু য'ত আছে তাক নুখুদো মানে এতিয়া মই আৰু এটা এক্সাম্পল যদি দিওঁ মোৰ মায়ে যদি কিবা এটা ৰেচিপি বহুত ধুনীয়াকৈ বনায় আৰু মোক যদি এই ৰেচিপিটো বহুত ভাল লাগে খায় তো মই গৈ মোৰ ওচৰ চুবুৰীয়াক সুধিম নেকি মোৰ মায়ে যে বনায় সেইটো কেনেকৈ বনায় তো সেইটো ঠিক হ'ব নেকি মই তেওঁলোক যদিও কৈ দিব একুৰেট ক'ব পাৰিব নেকি বা মই মোৰ বাকো যদি সুধিম কিমান পাৰ্চেণ্ট একুৰেট হ'ব ওচৰ চাব মানে ওচৰ পাজৰ হ'ব কিন্তু যদি মোৰ তাত মোৰ মা আছেই যদি তো মই মোৰ মাক গৈ সোধোঁ ডাইৰেক্ট এনচাৰ মই পাম আৰু ডাইৰেক্ট একুৰেট এনচাৰ পাম যে ৰেচিপিটো একজেক্টলি কি হয় তো ইমান ঘূৰি পকি যোৱাতকৈ যাৰ তো ইয়াত কোৱা হৈছে যেনেকৈ ভাগৱতমতো কোৱা হৈছে যে ব্যাসদেৱে যিমান গ্ৰন্থ আছিলে সব লিখাৰ পিছত তেওঁ অসন্তুষ্ট একেবাৰে সন্তুষ্ট নাই তাৰপিছত নাৰদ মুনিয়ে তেওঁক ইনষ্ট্ৰাকশ্যন দিয়াৰ পিছত তেওঁ ভাগৱতম লিখিছে তাৰপিছত তেওঁ কৈছে যে মই আজিলৈকে যিমান লিখিছোঁ সেইটোৰ চব সাৰ হয় এইটো আৰু ইয়াতে মই মোৰ কলমটো মানে সমাপ্ত কৰিছোঁ ইয়াতে মই মোৰ যাত্ৰা শেষ কৰিছোঁ আৰু মই নিলিখোঁ কিয় কি এতিয়া মই পুৰা সন্তুষ্ট মই পৰম ভগৱানৰ বিষয়ে লিখিলোঁ যিমান এতিয়ালৈকে মই লিখিছোঁ চবৰ সাৰ ইয়াতে আছে মানে এইটো কনক্লুজন বুলি কোৱা হৈছে এতিয়া যেনেকৈ আমাৰ ক্ৰিকেটৰ টেষ্ট মেচ হয় ফাৰ্ষ্ট ইনিং কোনোবা জিকিলে ছেকেণ্ড ইনিং কোনোবা জিকিলে তো আজিৰ যুগত কি হৈ আছে চবে মানে সেইটোকে লৈ বহি আছে যে নাই ইণ্ডিয়া জিকিছে ন বাট একচুৱেলি কি ফাৰ্ষ্ট ইনিংটো ইণ্ডিয়া জিকিছে আৰু ডে 5লৈকে মেচ হয় টেষ্ট মেচ লাষ্টত যোন ফাইনেল কনক্লুজনত যোন জিকে ফাইনেল ইনিংছত তেওঁক ডিক্লেয়াৰ কৰা হয় তো কনক্লুজন ইয়াত দিয়া হৈছে ভগৱত গীতা ভাগৱতম ইয়াত কনক্লুজন মানে যোন লেখক তেওঁৱে কৈছে মই কনক্লুড কৰিছোঁ কিন্তু নাই মানে আমাৰ মানে নেচাৰটো এইটো যে আমি ইয়াৰ বাহিৰে যাব খোজোঁ আৰু ইয়াৰ বাহিৰে চাৰিওফালে য'ত সম্ভৱ তাক সোধোঁ যোনফালে যাম তাক সোধোঁ মানে আমি যেনেকৈ এইটো ইউটিউবত তেনেকৈ মানুহবিলাকে জ্ঞানটো অৰ্জন মানে প্ৰমাণিক নহয় প্ৰমাণ আছে হয় হয় প্ৰমাণ আছে ইউজ নকৰে তো সিদিনা কি হ'ল মোৰ মানে ঘৰত কি হ'ল মোৰ মায়ে কৈ আছিলে যে চব ভগৱানটো একেই তো সেইটো সময়ত মানে মই এতিয়া অলপমান অধ্যয়ন কৰিছোঁ বা চবৰ পৰা গুৰুজনৰ পৰা শুনিছোঁ তো গতিকে মই গম পাইছোঁ যে মানে একে হয় ঠিক আছে একে বুলি মানিব পাৰি এই মনোভাৱটো ৰখা একে তো তেওঁলোকে মানে এনেকুৱা মনোভাৱ ৰাখে যে বহুতে যে শিৱ আৰু হৰি একে হৰি আৰু মানে হৰ একে তো একে হয় ঠিক আছে ভগৱানে ইয়াত ভাগৱতম এটা শ্লোক আছে মোৰ মনত নাই কোনটো হেৰিত মোৰ একেবাৰে ভালদৰে মনত নাই কিন্তু তাত শ্ৰীকৃষ্ণ ভগৱানে কৈ আছে যেতিয়া মই প্ৰথমতে ভাবি আছিলোঁ যে চবেই ইমান ভগৱানৰ আৰাধনা কৰে আৰু ভগৱানে এজনৰ আনজনৰ মাজত মানে বেলেগ বেলেগকেতো ভগৱানটো আছেই ন বেলেগ বেলেগ এক্সপানশ্যনছটো আছেই ইনকাৰ্নেশ্যন আছে তো মানে তো ভগৱান ইমানটা আছে তো মানে সত্য কোনটো হয় বা তেনেকৈ মোৰো কুৱেশ্যন আছিলে বা যদি একে কিয় নহয় তেনেকৈ মোৰ আছিলে একেই হয় ময়ো তেনেকৈ প্ৰথমত ভাবি আছিলোঁ তো তেতিয়া মই এনচাৰটো পাই গ'লোঁ ভাগৱতমত মই এদিন ক্লাছত শুনিলোঁ হিজ বেষ্ট প্ৰাণেশ্বৰ প্ৰভুৰ পৰা তো তেওঁ ধুনীয়াকৈ তাত বৰ্ণনা আছে যে শ্ৰীকৃষ্ণ ভগৱানে নিজক এক্সপাণ্ড কৰে বিষ্ণু ব্ৰহ্মা আৰু মহেশ্বৰ তো সেইটোক লৈ মই পুৰা কনক্লুজন মোৰ ক্লিয়াৰ হৈ গ'ল বস্তুটো কনচেপ্টটো মোৰ ক্লিয়াৰ হৈ গ'ল তো ইয়াত ভাবিব পাৰি যে মানে সন্মানিত পূৰ্বত ভাবিব পাৰোঁ যে আমি হয় শিৱ নাৰায়ণ চব একেই হয় চব তেনেকৈ ভাবিব পাৰি বাট ষ্টিল ডিফাৰেঞ্চটো আছে কিয় কি হিজ বেষ্ট আমোকলা প্ৰভুৱে বহুত ধুনীয়া এক্সাম্পল দিয়ে যে বহুতে কয় যে একেই হয় এজনক পূজা কৰিলে হয় ঠিক আছে কিন্তু কিয় নহয় সেইটো হ'ল এতিয়া যদি একে হয় দুজন শিৱ আৰু মানে নাৰায়ণ ঠিক আছে শিৱ আৰু নাৰায়ণ তো আমি ক'ব পাৰিম শিৱৰ অৰ্ধাংগনী লক্ষী ক'ব পাৰিম নেকি মানে জাষ্ট বেচিক কনচেপ্ট শিৱৰ অৰ্ধাংগনী লক্ষী ক'ব পাৰি নেকি নাৰায়ণৰ অৰ্ধাংগনী পাৰ্বতী ক'ব পাৰি নেকি নোৱাৰি ন তাৰমানে কি দুজন বেলেগ হয় ঠিক আছে ভিতৰত মানে এটা হেৰি ভাৱত আমি ভাবিব পাৰোঁ যে তেওঁলোক একেই হয় শক্তি একে হয় ঠিক আছে বাট দুজন বেলেগ হয় দুজনৰ কেৰেক্টাৰো বেলেগ হয় দুজন আহিছেও বেলেগ হেৰিৰ কাৰণে তো সেইটো চিমিলাৰলি মানে বস্তুবোৰ ইয়াত বহুত লজিকেলি দিয়া হৈছে আৰু বহুত ৰিজনেবলি দিয়া হৈছে এনেকুৱা নহয় যে জাষ্ট মানে নিজৰ একেবাৰে চিন্তাধাৰা এটা সোমাই দিয়া হৈছে আনকেলকুলেটিভ নহয় তেনেকুৱা নহয় সিদিনা যেনেকৈ এটা শ্লোক আপুনি মোক পঢ়িব দিলে মই
মানে মোৰ একেবাৰে মূৰৰ ওপৰেদি গ'ল ইমান কেলকুলেশ্যন দিয়া হৈছে যে 432 কোটি বছৰ কিবা কি কয় সৌৰ বছৰ কিবা কিবি দিয়া হৈছে চিম্পল কথা হয় বাট মানে কিমান কেলকুলেশ্যনছ আছে আমাৰ ইয়াত আৰু এটা বস্তু লক্ষ্য কৰিব ইয়াত প্ৰাইচ লিখাই নাই যে প্ৰাইচ মানে এইটোৱে হয় কি প্ৰায় মানে এইটোৱে চায়েন্সে চাব কয় যে কি কয় ছানৰ লাইটটো ছান ৰেজটো মানে সূৰ্যৰ পোহৰটো পৃথিৱীলৈ আহিবলৈ এপ্ৰক্সিমেটলি 8 মিনিটছ লাগে তেনেকৈ এপ্ৰক্সিমেটলি এটা প্ৰায় এটা ইউজ আপুনি চাওক ইয়াত কি কৈ আছে মই যদি একজেক্টলি শ্লোকটো ওলাওঁ সেইটো হ'ল ক'ত গ'ল বা শ্লোকটো এইটো চাওক কিমান ধুনীয়া এটা কেলকুলেশ্যন আছে একো প্ৰাইচ নাই এইটো চাওক এইটো একেবাৰে ডাইৰেক্ট গোটা সংখ্যা মানে কোনো কনফিউজনে নাই কি কনফিউজন মানে ডাইৰেক্ট এইটোৱে হয় শিল প্ৰভুপাদে কিমান ধুনীয়াকৈ এতিয়া মই কৈছোঁ ন সৌৰজগতৰ বিষয়ে লিখিছে যে ভাৰ্টিকেল হয় এনেকৈ হয় মানে তেনেকুৱা হ'বও পাৰে তেনেকুৱা নহয় তো মানে যেনেকৈ চায়েন্সে এতিয়া কৈ আছে দেয়াৰ মে বি মাল্টিপল ইউনিভাৰ্চেছ দেয়াৰ মে বি ঠিক আছে দেয়াৰ মে বি ঠিক আছে তেনেকৈ দেয়াৰ মে বি মাল্টিপল ইউনিভাৰ্চেছ আৰু বহুত বেছি বেলেগ বেলেগ জগত মানে হেৰি কি বুলি কয় সৌৰজগত মে বি তো হ'বও পাৰে আৰু মানে এনেকৈ ভবা গৈছে যে হ'ব পাৰে বাট ইয়াততো কোৱা নাই আমি ব্ৰহ্মাৰ লীলাটো জানো শ্ৰীকৃষ্ণ ভগৱানৰ ব্ৰহ্মাৰ লীলাটো জানো মাল্টিভাৰ্চেছ কেনেকৈ অনন্ত মানে ব্ৰহ্মাণ্ডৰ পৰা কিমান ব্ৰহ্মা আহিছিলে তো সেইটো কেনেকৈ আমি মানে ইমান আগৰ পৰা গম পাওঁ মানে ভাবিবই নোৱাৰো হয় এনেকুৱা মানে কিবা বিজ্ঞানীবিলাকে হেৰি কৰিছে সৌৰজগতত হয় কোনোবা এজন মানে শুই আছে যে বিষ্ণু যে শুই থাকে তেনেকুৱা ধৰণৰ এটা মানে হেৰি পায় ছবি নিচিনা পাইছে ক্লিয়াৰ নহয় আৰু সম্ভৱো নহয় মানুহবিলাক যোনটো হেৰি আছে উপগ্ৰহবিলাক আছে তাত মানে সেইটো চেটাৰ্ণটো এটা গেছৰে বনোৱা আছে ন আৰু তাত কিবা হেৰি এইটো অৰবিটছ মেটেৰইডছ এষ্টৰইডছ বিলাক যোনটো অৰবিট কৰি আছে তাত এটা ছবি ভাহি আহিছে আচ্ছা ভাগৱতৰ শাস্ত্ৰত যোনটো আমাৰ বিষ্ণুৰ যোনটো হেৰি ব্ৰহ্মাণ্ড সেম তেনেকুৱা এটা শেপ বনি আছে কিন্তু মানে হেৰি কৰিছে ক্লিয়াৰ নহয় কিন্তু মানে শেপটো তেনেকুৱা তো নাজানো আমি বিশ্বাস কৰোঁ আমি জানো বা হেৰি আমি মানো হয় হয় তেখেতসকলে পৰীক্ষা কৰিয়ে মানিব তো তেখেতসকলেও মানে কিবা এটা আভাস পাই আছে তো সেইটোৱে আৰু এটা বস্তু হ'ল সেইদিনা মই গম পাইছোঁ এই যে আমাৰ বৰাহদেৱৰ লীলাটো হিৰণ্যাক্ষে যে পৃথিৱী লৈ পেলাই সমুদ্ৰত হেৰি কৰি দিয়ে তো সেইটো কথাক লৈ কিন্তু বহুত হাঁহিছিলে প্ৰথম কথা কি লৈ হাঁহিছিলে সমুদ্ৰটো পৃথিৱীত থাকে তো পৃথিৱীক লৈ আকৌ কোনটো সমুদ্ৰত দি দিব এইটো কথাক লৈ হাঁহিছে আৰু ছেকেণ্ড কথা তেওঁলোকে হাঁহিছে যে মানে যে গোল হয় পৃথিৱীটো সেইটো কথাক লৈ হাঁহিছে যে কেনেকুৱা ছবি আঁকিছে তেওঁলোকে পৃথিৱীটো গোল হয় তো চায়েন্সে এতিয়া ওলাই দিছে যে আৰ্থ ফ্লেট নহয় চেপেটা নহয় সেইটো স্পেৰিকেল হয় অলপমান গোল টাইপৰে হয় তো সেইটো এটা কথা আৰু ছেকেণ্ড কথা কিমান লাইট ইয়াৰ্ছ বুলি কৈছে এইটো কেলকুলেশ্যনটো ইমান লাইট ইয়াৰ্ছৰ দূৰত বোলে এটা সমুদ্ৰ এটা আছে বোলে তো মই কোৱা নাই বা এইটো মানে যোন ভক্তসকল তেওঁলোকে এইটো ক্লেইম কৰা নাই যে এইটো সেইটোৱে সমুদ্ৰ হয় কিয় কি তেওঁলোকক দৰকাৰে নাই যে চায়েন্সে প্ৰুভ কৰক এইবোৰ এক্সিষ্টেঞ্চ আমাৰ দৰকাৰ আছে নেকি চায়েন্সে প্ৰুভ কৰক যে নহয় আছে গতিকেহে আমি মানিম যে আছে আমি জানো আছে যেনেকৈ আছে লিখা আছে মানে আছে চিম্পল কথা আৰু ইয়াত আমাক চায়েন্সৰ এপ্ৰুভেল নালাগে তো তেওঁলোকে মানা নাই বাট তেওঁলোকে মানে হাঁহিছে যে এতিয়া কেনেকৈ বস্তুবিলাক ওলাই আছে ন তো বস্তুবিলাক ওলাই আছে তো লাহে লাহে ওলাই থাকিব তো চিমিলাৰলি মানে কি হ'ল আৰু মানে আমাৰ ইয়াততো বহুত ধুনীয়াকৈ লিখাই আছে মানে আৰু প্লাছ ভূলোক মানে জিঅ'গ্ৰাফিৰ যোনটো শব্দ তাতেই আছে যে মানে ভূগোল বুলি কয় ভূগোল তো ভূগোল মানে ভূটো গোল তেনেকৈ তাতেই কথাটোতে আছে বাট এবাৰ কি হ'ল আমাৰ আৰৱত মই মানে আপোনালোকে যদি জানিব মই পলিটিকেল চায়েন্স পঢ়ি আছোঁ তো আৰৱ স্প্ৰিং বুলি এটা কনচেপ্ট আছে আমাৰ ইয়াত পলিটিকেল চায়েন্সত তো তাত মানে কোৱা হৈছে যে আৰৱৰ কিছুমান ধৰ্মৰ মানে একেবাৰে মানে যেনেকৈ মানে মৌলানাবোৰ শ্ৰেষ্ঠ একেবাৰে ছিনিয়ৰ তো তেওঁলোকে মানে এবাৰ মানে ক'লে কি নাই ঠিক আছে আমি এইটো প্ৰুভ কৰিম মানে এবাৰ আমি চাম মানে টেষ্ট কৰিম যে পৃথিৱীটো চেপেটা হয় আমি টেষ্ট কৰি উলিয়াম
আমি মানে এইটো এটা যাত্ৰা আৰম্ভ কৰিম আৰু যাত্ৰাত গৈ আমি যেতিয়া এটা চেপেটা হেৰিত গৈ পাওঁ আমি মানে কনক্লুজন ওলাই দিম যে আমি মানে আৰ্থটো চেপেটা আমি কনক্লুজন ওলাই দিম আমি প্ৰুফ কৰি দিম তেনেকৈ তেওঁলোকে কৈছে আৰু নৰ্মেল মানুহে কৈছে যে পৃথিৱী ঘূৰণীয়া আপুনি আকৌ ঘূৰি আহি যাব যদিও আপুনি গোটেই জাৰ্ণিটো কমপ্লিট কৰে আপুনি ঘূৰি আহিব তেনেকৈ কৈছে তেওঁলোকে জাৰ্ণিটো আৰম্ভ কৰিলে হা চ' তেওঁলোকে দেখিছে বস্তুবোৰ ঘূৰণীয়া নিচিনাই লাগি আছে হা ত' তেওঁলোকে লাষ্টত কি ক'লে কনক্লুজন এটা ওলাই দিলে নাই আমি আৰু আগবাঢ়িব নোৱাৰোঁ নহ'লে আমি চেপেটা হৈ যাম সেই চেপেটা লোকত আমি সোমাই যাম তেওঁলোকে কনক্লুজন ওলাই মানে সেইটো তাতে ৰখাই দিলে মানে আৰু তেওঁলোকে আগ নাবাঢ়িলে বস্তুটোক লৈ বাট আমাক সেইটো এক্সপেৰিমেণ্ট কৰি থকা দৰকাৰে নাই কি দৰকাৰ চব অলৰেডি আছে সেইটোৱে প্ৰভুপাদৰ ডিকশ্যনেৰী নাই মেবি চেবি নাই আছে মানে আছে তেওঁৰ যিমান লেকচাৰ যদি আপুনি প্ৰভুপাদৰ শুনিব তেওঁৰ ডাইৰেক্ট মানে ষ্ট্ৰেইট টু দ্য পইণ্ট কয় ক্লিয়াৰ হয় একো কনফিউজনেই নাই তো সিদিনা কি হ'ল মই এটা লেকচাৰ শুনি আছিলোঁ তো তেওঁক আহি পেলাই কোনোবাই কৈছে যে ভগৱান শ্ৰীকৃষ্ণই যে ভগৱান হয় মই কেনেকৈ মানিম কৈছে তেওঁ ডাইৰেক্ট মানে প্ৰভুপাদৰ মই এটা বস্তু নেচাৰ দেখিছোঁ তেওঁ মানে তেওঁৰ এটিটিউড এটা আছে তেওঁৰ এটা এটিটিউড আছে মানে তেওঁ লাগি যাব মানে কি মানে তেনেকুৱা মানে এইটো শব্দটো কোৱা শুদ্ধ নহয় বাট মানে মই মৰমত কৈ আছোঁ মানে গুণ্ডাগিৰি কৰে তেওঁ বেছিকেলি মানে তেওঁৰ ধৈৰ্য মানে হেৰি নাই মানিবলে মানে কি তেওঁ ডাইৰেক্ট কৈছে এইজন যে তোমাৰ দেউতা তোমাক তুমি কেনেকৈ গম পোৱা তুমি কেনেকৈ বোলে মই কেনেকৈ গম পাওঁ মোৰ মায়ে কৈছে তেতিয়াহ'লে তোমাৰ মায়ে কৈছে ন অকল তোমাৰ মায়েহে জানে ইয়াত শাস্ত্ৰই কৈ আছে ভগৱানে নিজে কৈ আছে মই তোমাক হেৰি কৰিছোঁ আৰু কি লাগে তোমাক প্ৰুফ মানে তেনেকুৱা মানে ষ্ট্ৰেইট টু দ্য পইণ্ট তো এজন আহিলে হা মাতাজীয়ে ভাল বস্তু মই মনত পেলাই দিছে ভাল এটা উদাহৰণ প্ৰবাদে কিছুমান কাণ্ড কৰিছে কাণ্ড নহয় লীলা হয় এজন মানুহে আহিছে ব্যক্তি আহিছে কৈছে আপোনালোকে কি ভগৱানক মানি আছে মই হ'ল ভগৱান বোলে এই মানুহে প্ৰভুপাদক কৈছে আহক না তো প্ৰভুপাদে কি কৰিছে আপুনি ভগৱানে ঠিক আছে আহক বোলে ক'ত নাই ঠিক আছে আহক আপুনি আহক আমাৰ লগত একেলগে আহক তেওঁক 56 ভোগ দিছে আপুনি খাওক আমাৰ ভগৱান 56 ভোগ খায় ভগৱানকতো মানে ভোক চুক একেবাৰে লিমিটলেছ আপুনি খাওক তো তেওঁ কৈছে ইমানখিনি কেনেকৈ খাম না ভগৱানে নাখাওক খাইছে যিমানখিনি পাৰিলে চেষ্টা কৰিলে মই আৰু নোৱাৰোঁ তো প্ৰভুপাদে কৈছে ঠিক আছে একো নাই চ' মোৰ অলপমান পেটটো হেৰি লাগিছে দেই বোলে নাই যাব নোৱাৰে আপুনি যাব নোৱাৰে তেনেকৈ তাৰপিছত লগ কৰি দিছে তেওঁ তাৰপিছত বহুত পিছত তেওঁ ওলাই দিছে তাৰপিছত তেওঁ ক্লিয়াৰ হ'ব দিছে বাৰু তেওঁ ক্লিয়াৰ হোৱাৰ পিছত তেওঁ কৈছে আপুনি বোলে ভগৱান আপুনি এইটো এইটো মামুলি সাধাৰণ কথা কণ্ট্ৰল কৰিব নোৱাৰে তো আপুনি মানে কি মানে হেৰি কৰিব আহিছে চিমিলাৰলি কালি মই এটা লেকচাৰ শুনি আছিলোঁ মই ষ্টেটাছত দিছোঁ যদি কোনোবাই চাইছে স্পিৰিচুৱেল মাষ্টাৰ ডিচাইপলৰ বিষয়ে দিছোঁ যোনটো চেপ্টাৰ 4:34 ভাৰ্চত এই তাত বৃদ্ধি প্ৰণিপাতে না যে আমি আমাৰ গুৰুৰ ওচৰত শ্ৰদ্ধাহীনভাৱে আমি নিজকে চাৰেণ্ডাৰ কৰিব লাগে তাৰপিছত তেওঁৰ পৰা আমি জ্ঞানটো অৰ্জন কৰিবলৈ হেৰি কৰিব লাগে তেনেকুৱা গ্ৰহণ কৰিব লাগে তো তাত মানে শ্ৰীলা প্ৰভুপাদে সেই লেকচাৰটোত কৈ আছে যে আজি কিছুমান মানে তেওঁ নাম কোৱা নাই ময়ো নকওঁ কিন্তু চবে বুজি যাব যে আজিকালি এনেকুৱা গুৰু ওলাইছে যাৰ ওচৰত শিষ্য গৈ কয় যে আপুনিতো ভগৱানক দেখিছে তো মোক দেখুৱাই দিয়ক ভগৱানক তো গুৰুৱে কৈছে লোৱা এয়া মই দেখাই দিছোঁ তো তেওঁ বোলে শিষ্যক চুইছে লগে লগে শিষ্যই ভগৱানক দেখা পাই গ'ল তো প্ৰভুপাদে কৈছে এইটো কিমান বগাছ হয় এইটো কিমান মানে ইলজিকেল হয় কিয় ইলজিকেল হয় ফাৰ্ষ্ট অফ অল এইটো এনেকুৱা হ'ল যে মই এজন প্ৰফেচাৰৰ ওচৰত গৈছোঁ মোক MA পঢ়িব লাগে ন আজি মই এবছৰ হ'ল MA পঢ়ি আছোঁ আৰু এবছৰ মোৰ আছে ন পঢ়িবলৈ মই কৈছোঁ আপুনিতো প্ৰফেচাৰ মোক MA কোৱালিফিকেশ্যন দি দিয়ক ল হৈ গ'ল তো এইটো কেনেকুৱা কথা এইটো কেনেকুৱা ইলজিকেল কথা তো শ্ৰীলা প্ৰভুপাদে কৈছে ধ্ৰুৱ মহাৰাজ ইমান সময়লৈকে বনত গৈ পেলাই তেওঁ তপস্যা কৰিছে তাৰপিছত গৈ পেলাই ভগৱানে তেওঁক মানে তেওঁৰ ওচৰত আহিছে তেওঁক দৰ্শন দিছে তো সেই বস্তুটো কি এনে নেকি সেই যে শ্ৰদ্ধাটো কৰিছে তেওঁ ইমান যে ভক্তি কৰিছে তেওঁ ইমান সময় যে তপস্যা কৰিছে সেইটোৰ ভেলুটো ক'ত থাকি গ'ল প্ৰহ্লাদ মহাৰাজ মানে ভগৱানক ইমান ভক্তি কৰিছে তাৰপিছত ভগৱানে সদায় তেওঁক ৰক্ষা কৰিছে তো তো এই নাৰদ মুনিৰ এছ'চিয়েশ্যনত তো এইবোৰ কি ধেমালি নেকি কোনোবা ট্ৰেইনিঙে নাই মই ডাইৰেক্ট গৈ কৈছোঁ আপুনিতো ভগৱানক দেখিছে মোক দেখুৱাই দিয়ক লগ হৈ গ'ল তো ক'ত গ'ল ইমান সংঘৰ্ষ ক'ত গ'ল মোৰ যে ভগৱানক
চাবলৈ যে মই প্ৰিপেয়াৰ কৰিছোঁ জাৰ্ণিটো মোৰ ক'ত তো তেনেকৈ নহয় বুলি কৈছে তো বস্তুবিলাক কৈছে আজিকালি এইবোৰ হেৰি হয় মানে অদৰকাৰী বস্তু হয় এইবোৰত যাব নালাগে তো শিলা প্ৰভুপাদ সদায় একদম টু দ্য পইণ্ট থাকে বস্তুবোৰ তেওঁ তো যদি চামাৰি কওঁ আজিৰ শ্লোকটোৰ তো গতিকে হ'ল প্ৰথম আমি ইন্দ্ৰিয়ৰ কথা গম পালোঁ যোৱাকালিৰ শ্লোকত যে ইন্দ্ৰিয়ক আমি দমন কৰিব নালাগে মানে দমন কৰিব লাগিব কিন্তু কেনেকৈ দমন হিচাপে নহয় আমি সেইবোৰক বেলেগ কামত লগাব লাগিব তেতিয়াহে আমি সেইটো কৰিব পাৰিম তো ফাৰ্ষ্ট সেইটো হ'ল ছেকেণ্ড কথা হ'ল আমি গম পালোঁ যে মহিলাবোৰে তেওঁলোকে আলোচনা কৰি আছে আৰু এই আলোচনাটো চলি আহি থাকিব তেওঁলোকে এটা মানে কনভাৰ্চেশ্যন কৰিয়ে থাকিব ভগৱানৰ বিষয়ে আলোচনা কৰিয়ে থাকিব তো ইয়াত আকৌ কোৱা হৈছে যে ভাগৱতম হ'ল সাৰ হয় চব গ্ৰন্থৰ সব আমাৰ যিমান শাস্ত্ৰ আছে সবৰ সাৰ হয় তো এইটোত বেলেগ গ্ৰন্থবোৰত ভগৱানৰ বিষয়ে জাষ্ট এটা টাচ আছে লীলাবোৰৰ বিষয়ে জাষ্ট টাচ আছে ওপৰিকে আছে কিন্তু ভাগৱতমত মানে পুৰা মানে দত গৈ পেলাই ধুনীয়াকৈ ডিটেইলত আছে বস্তুবোৰ আৰু প্লাছ মানে ইয়াত এইটো বিষয়েও আছে যে বেলেগ গ্ৰন্থত মানে নিৰাকাৰবাদক হেৰি কৰা হয় কিন্তু আমাৰ ইয়াত বহুত ধুনীয়াকৈ কোৱা হৈছে কোনটো ভগৱানক হেৰি কৰিব লাগে আৰু কিয় ভগৱানৰ মানে ৰূপটোক আমি হেৰি কৰিব লাগে দেন মোৰ অভাৰ তাৰপিছত ঠিক আছে তো সেইবোৰে বেচিকেলি ইয়াত আছে এণ্ড ঠিক আছে তো এইবোৰে আছে বেচিকেলি আজিৰ শ্লোকটোৰ হেৰিটো তো শেষৰ সময়ত মই কিছুমান কথা যদি ক'ব মোক অনুমতি হয় 5 মিনিট এটা যদি অনুমতি হয় তো এটা বস্তু মই লক্ষ্য কৰিছোঁ কালি আমাৰ ৰাকেশ প্ৰভুৰ লগত কথা পাতিছিলোঁ ৰাকেশ প্ৰভু আপুনি জানে আমি চবে জানো কিমান ধুনীয়াকৈ তেওঁ সেৱা কৰি আছে তেওঁ আহি পেলাই মানে পাঠ শুনিবলৈও তেওঁৰ মানে নিজকে তেওঁৰ তাৰ পৰা বঞ্চিত হৈ আছে